পূৰ্ণ খবৰ ৰেচন কাৰ্ড লাভ নকৰা লোকৰ বাবে জৰুৰী খবৰ 20 লাখ লোকক প্ৰদান কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু গতিকে আপুনি ৰেচন কাৰ্ড যদি লাভ কৰা নাই তেনেহলে আপুনি আবেদন কৰিব পাৰিব সকলো দৰিদ্ৰ পৰিয়ালকে সামৰি লোৱাৰ লক্ষ্য লৈছে এতিয়া চৰকাৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত ৰেচন কাৰ্ড লাভ নকৰা লোকৰ বাবে জৰুৰী খবৰ যিসকল লোকে ৰেচন কাৰ্ড এই পৰ্যন্ত লাভ কৰা নাই তেখেতসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো 20 লাখ লোকক প্ৰদান কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ড নতুনকৈ 20 লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু সকলো দৰিদ্ৰ পৰিয়ালকে এতিয়া সামৰি লোৱা হ'ব ৰেচন কাৰ্ডত এই লক্ষ্য বান্ধি লৈছে এতিয়া ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড হ'ব জিলা ভিত্তিত এই ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হ'ব বুলি জনাইছে আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড আপুনি যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম ভাবিছে তেনেহলে আপোনাৰ আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিছে বৃহৎ ঘোষণা আৰু ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা অৰুণোদয় আঁচনি লগতে আয়ুষ্মান কাৰ্ডৰ সুবিধাও লাভ কৰিব ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে অতিকে জৰুৰী খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 20 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড এই কথা জনাইছে ৰাজ্য চৰকাৰে গতিকে আপুনি যদি ৰেচন কাৰ্ড এই লাভ কৰা নাই বৰ্তমান পৰ্যন্ত আপোনাৰ হাতত যদি ৰেচন কাৰ্ড নাই তেনেহলে আপুনি 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া আৰু সেই আবেদন প্ৰক্ৰিয়াতে আপুনি 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব আৰু তাৰ পাছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰা মানে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব অন্যান্য সুবিধা আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আপুনি লাভ কৰিব গতিকে জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো ভাল খবৰ যে নতুনকৈ আবেদন কৰা হ'ব আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা হিতাধিকাৰীসকলে আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ড লাভ কৰাৰ মানে অন্যান্য বহুতো সুবিধা লাভ কৰিব পুনৰবাৰ লৈ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিনামূলীয়া বিদ্যুৎ ইত্যাদি বিভিন্ন ক্ষেত্ৰত যিবিলাক চৰকাৰৰ আঁচনি আছে সকলোবিলাক লাভ কৰিব বুলি জনাইছে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 20 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব এটা জৰুৰী খবৰ ভাল খবৰ এই মুহূৰ্তত জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিছে বৃহৎ ঘোষণা আৰু জিলা ভিত্তিত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ আৰু সকলো দৰিদ্ৰ পৰিয়ালকে সামৰি লোৱা হ'ব ৰেচন কাৰ্ডত আৰু এই লক্ষ্য বান্ধি লৈছে এতিয়া চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ শেহতীয়াকৈ কি বৃহৎ ঘোষণা কৰিছে মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15
ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। 20 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। গতিকে ৰেচন কাৰ্ড লাভ কৰিলে বিনামূলীয়া চাউল, অৰুণোদয় আঁচনিৰ সুবিধা, আয়ুষ্মান কাৰ্ডৰ সুবিধা, অন্যান্য সুবিধা লাভ কৰিব। 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। গতিকে আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে কেইটামান যাৱতীয় নথিপত্ৰ আপুনি যোগাৰ কৰি ৰাখক। তাৰ বাবে আপোনাৰ প্ৰয়োজনীয় হ'ব অতিকে বাঞ্ছনীয় আধাৰ কাৰ্ড। আধাৰ কাৰ্ড যদি আপোনাৰ নাই তেনেহ'লে আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। গতিকে আপোনাৰ আধাৰ কাৰ্ড থকাটো অতিকে বাঞ্ছনীয় প্ৰয়োজনীয়। আপুনি আধাৰ কাৰ্ড শীঘ্ৰেই উলিয়াবলৈ চেষ্টা কৰক। পুনৰবাৰ উল্লেখ কৰিছোঁ, আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ কৰাৰ মানেই অন্যান্য সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ শেহতীয়াকৈ বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, ভাল খবৰ যে নতুনকৈ 20 লাখ লোকক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ কৰাৰ মানে বিভিন্ন সুবিধা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিছে এই বৃহৎ মন্তব্য। পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমি আগবঢ়াইছোঁ। কাৰ্ড দিয়াৰ বাবে এতিয়া আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব। আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ জনসংখ্যাক 20 লাখ জনসংখ্যাক পৰিয়াল যদি আমি এভাৰেজ 4জন কৰি ধৰোঁ 5 লাখ হ'ব। 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম। ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড